মহারাজ আদিবর আনন্দর দিন। ওই মহারাজ আজ অতি আনন্দর দিন। স্নেহৰ ভগিনীবোৰ দৈৱকী বিবাহৰ কাৰ্য শেষ হৈছে অতি মাংগলিকভাৱে। আজি অতি সুখী মই বহুদেৱৰ হাতত মোৰ স্নেহৰ ভগিনীক অৰ্পণ কৰিবলৈ পাই সঁচাকৈ সঁচাকৈ আজি মই সন্তোষী। ঐ মহাৰাজ দৈৱকী আইৰ বাবে বহুতে বেতন উপযুক্ত পাইছে, তাৰ বাবে লভিছোঁ আজি ময়ো অসীম আনন্দ। কিন্তু কালকেতু একটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। আজিহে বুজিছোঁ মই কালকেতু কন্যাদান যেন কিমান কঠিন। পিতৃ মাতৃয়ে ভয় নিজৰ কন্যা সন্তানক অচিনাকি লোকৰ হাতত সমৰ্পণ কৰে কালকেতু। মহাৰাজ পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে মহাৰাজ পৰৰ গৃহলৈ। এই যে পৃথিৱীৰ এক চিৰন্তন ৰীতি। কিন্তু কালকেতু ভোজনী মোৰ নামানে মনে দৈৱকী যে ভনীতি মোৰ অতি আদৰৰ। পঠিয়াই তাইক দূৰ দূৰলৈ কিবা দৰে থাকিম কালকেতু এই নগ নকাৰে। মহাৰাজ গুণী জ্ঞানী বিবেকে আপুনি আজি আপুনি যদি হয় কাটোৰ তেন্তে দৈৱকীক বাৰু কোনে সান্তনা দিব? সঁচা কালকেতু দৈৱকী যে মোৰ নয়নৰ মণি, দৈৱকী যে মোৰ অচল সম্পত্তি। আৰু সেই দৈৱকীক
অধ্যায় মই দূৰ দূৰলৈ কিমান দৰে কালকিতো থাকিম জীয়াই এই ধৰাত। পাহৰি নাযাব সেই অতীতৰ কথা। কালকিতো শুভক্ষণ চাপিছে ওচৰত। হয় মহাৰাজ। শেষ হৈছে দৈৱকীৰ বিবাহৰ কাৰ্য। বলা বলা কালকিতো বিদায়ৰ শেষ বেলাত দৈৱকী বসুদেৱক জনাংগৈ বিদায়ৰ এই সম্ভাষণ। বলা মহাৰাজ। কালকেতু মহাৰাজ। হয় হস্তি নথ নথি সকলোখিনি প্ৰস্তুত কৰাকৈ তুমি সিংহ দ্বাৰত। ভাল মহাৰাজ। মহাৰাজ হয় হস্তি ৰথ ৰথি সকলোবোৰ প্ৰস্তুত আছে সিংহদ্বাৰা। তথাপিও কালকেতু পুনৰবাৰ তুমি কৰাকৈ নিৰীক্ষণ। ভাল মহাৰাজ। দৈৱকী দৈৱকী নাকান্দিবি আই, নাকান্দিবি। তোৰ এই জীৱনৰ শুভক্ষণ বিষদৰ চকু পানীৰে কলুষিত নকৰিবি আই, নাকান্দিবি নাকান্দিবি আই। আশীৰ্বাদ বিচাৰি এই দুৰ্ভগীয়া দাদাৰক আৰু অপৰাধী নকৰিবি আই। কৰ্তব্যৰ ধাৰণা কৰি যদি কৰিছিল তোক মই কিবা ৰোগ ব্যৱহাৰ, সেই অসভা দাদাৰ মুখলৈ চাই তই সকলোখিনি পাহৰি যাবি আই। মাতিছে তোমাক মহাৰাজ নহয় মিত্ৰ বুলিব পৰা সম্বোধন। মিত্ৰ এই আজলি ভৰিটি আজি সন্তে অৰ্পণ কৰিলো মই তোমাৰ হাতত। ছায়া আৰু কায়াত সম্বন্ধ ৰাখি দুয়োটি প্ৰাণী যেন সুখে দুখে বিপদে সম্পদে থাকা। দৈৱকী উচ্চ বংশত উৎপত্ত এই বংশৰ ভগিনী আজি আমার পাহরা মোর কদম খোদাই স্নেহ ভগিনী দৈবকীর গর্ভজাত অষ্টম সন্তানে
অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীল ক্ৰমে মরণার দিনটোৰ দুৰন্ত ঘোৰ চহু চপিয়া হে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা অতি মনত পৰিছে মোৰ জ্যোতিৰ অভিশাপ মনত পৰিছে মোৰ জ্যোতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ মোৰ খতম হৈ পাহৰিছিলে নিজৰে অৱধান কৰি দিছে আকাশী পানীয়ে পৰাই দিছে মোৰ তৎপনিজাৰ আলোকেতু সমাজ পৰিবাৰ দে বিজুলী বেগেৰে তব আনন্দ উন্মত্ত প্রজা গ্লোরি মিত্র মোর কোনো নাই বধ করা যাকে যতে হাতি চুড়ে চুড়ে আনি মেলি যা প্রজা সাগর আনন্দ আনন্দর উৎসবকাতি সংসার আনন্দ শান্তিপূর্ণ মথুরা ভবতি অগ্নি বৃষ্টি বৃষ্টি রক্তার লবণ
কাঁধে নতুন পিঠি স্নেহৰ ভগিনী মোৰ দৈৱকী ভৱিষ্যত ভাগ্য লিপি মোৰ কাণ পাতি শুনিলি নহয় যি মিলন বান্ধোনেৰে বান্ধিছিলো তব অতুতিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ যিয়া ভৰা আজি আনন্দ কৰিলো প্ৰদান তাৰে আজি এয়া অচিত প্ৰতিভা কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ কথা নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ মমতা আছিল যত মানে এই সৰ্জিলো সকলোটি মই এই মুহূৰ্ততে সম্বন্ধৰ অস্ত্ৰঘাতে দৈৱকীক কৰি শিৰচ্ছেদ মুক্ত হ'ব খোজে মোৰ মৃত্যুৰ দ্বৰ মৃত্যুৰ বাবে বাধা নীতি বাবক কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি ৰজা হৈ ৰাজ্যক মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা নাই তোৰ কোনো অপৰাধী নুহে কোনোৱে মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই কংসৰ বসুদেৱ কি কম ৰাজা কবলৈ কি বা আছে মোৰ কলে জানো শুনিবা সঁচাই বীৰ তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা তুমি নিজ ইচ্ছাতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান হ'ব তোমাৰ ইচ্ছাতে সেই গৰ্বতেই গৰ্বিত আছো তোমাৰ হীৰে হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰুধিব খুজিছে নালাগে কৰিব বসুদেৱ বিলম্বই মিলয় বিঘিনি তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা মোৰ তেনেই বিধান সেইবাবে মই দৈৱকীক কৰিম সংহাৰ তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে এই কংসক নিধন বিকাশিত মৃত্যুৰ বাবে সাধু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰক জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপি আজি দেখা পাই সন্মুখত হওঁ মৰণত
সখী সি সি বিনা প্রয়োজনে তুমি রঞ্চিত করিব এনে কাম করা যদি ইচ্ছা করে যুগে যুগে জগতর বীরর সমাজে হত মুখে করিব কঞ্চনা নরব তোমার নাম লাজতে বিরাতে লাজতে বিরাতে আর তারে ভয়ত হাত কহি কাঠির ভয় এই কংস মহারাজে এর বলে জগত অপরিচিত ভয়া চুক্তি তোমার একাকাঙ্ক্ষী মিত্র মোর তুমি বহুদেব তারও আছে সহজ উপায় উপায় কি উপায় দৈত্যকেও জিয়াই থাকিব তোমার রাজা একে অনিষ্ট রহিব করল জুড়ে করিস বিরতি দিয়া মুখ দৈত্যকের প্রাণ ভিক্ষা তার পরিবর্তে মহারাজ দৈত্যকের গর্ভজাত সকল সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব এটি কই অনিধি মই তোমার হাতত হত্যা